Hey guys, welcome to Yusuf's Update. Yusuf's Update নতুন এটা ভিডিও লৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চাওক আজি কিন্তু ফাইনালি মেট্ৰিকৰ ৰিজাল্ট দি দিব। কেতিয়া দিব, কেইটা বজাত দিব, কোনটো ৱেবছাইটত দিব আপোনালোকক সবিশেষ জনাই আছোঁ। ভিডিওটো শেষলৈকে চাই থাকক। চাওক ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনাক এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি মোৰ চেনেলত আজি নতুনকৈ ভিডিঅ' চাইছে বা ভিজিট কৰিছে, অনুগ্ৰহ কৰি আপুনি চেনেলটো এতিয়াই ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু অল নটিফিকেশ্যন এলাউ কৰি দিয়ক, যাতে মই আপলোড দিয়া প্ৰত্যেকটো এডুকেশ্যনেল ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগতে আপুনি লাভ কৰিবলৈ সক্ষম হয়। চাওক এতিয়া কথাটো হ'ল, মেট্ৰিকৰ ৰিজাল্ট যে আজি সঁচাকৈ দিব তাৰ প্ৰমাণটো মই ফাৰ্ষ্ট অফ অল দি আছোঁ, কিয়নো ইয়াৰ আগতে এটা ডেট অলৰেডি গৈছে। তো সেইটো ডেটত ৰিজাল্ট দিয়াৰ কথা আছিলে কিন্তু দিয়া নাই। তো আপুনি ইয়াৰ কাৰণে চিম্পলি চাওক, এনেকৈ ফেচবুকত আহিব আৰু চাৰ্চ কৰিব, চাৰ্চ বাটনত এনেকৈ ৰণুজ পেগু বুলি চাৰ্চ কৰি দিব। চাওক ইয়াত চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি চিম্পলি স্ক্ৰল ডাউন হৈ তলত আহিব, এনেকৈ তলত আহিব অকণমান। চাওক ইয়াত কিন্তু কৈছে 2 ঘণ্টা হৈ গৈছে। এইটো এটা পোষ্ট চাওক, ইয়াত কৈছে HSLC ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড টুডে। দ্য টাইম শ্বেডিউল ইজ এজ ফলোজ। 8 AM কি হ'ব, ইছ্যু হ'ব ন'টিছ। ইয়াৰ পিছত চাওক 10:15 ৰিলিজ অফ দ্য প্ৰেছ নোট। 10:30 হ'ব কি পাব্লিকেশ্যন অফ ৰিজাল্ট। চাওক ইয়াতে কিন্তু কথাখিনি কৈ দিছে। তো আপোনালোকে হয়তো গম পালে ফাইনেলি ৰিজাল্ট কিন্তু আজি দি দিব। ইয়াৰ পিছত মই আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে ৰিজাল্ট চাব। কেইবাটাও ৱেবছাইটত দিব, resultsassam.nic.in, তাৰপিছত sevaonline.org, এনেকৈ কেইবাটাও ৱেবছাইটত দিব। মই ৱেবছাইট ভিজিট কৰি এটা আপোনালোকক দেখাই দিছোঁ। চিম্পলি চাওক, এনেকৈ আপোনাৰ মোবাইলত থকা গুগল বা ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু চিম্পলি তাত আহি চাৰ্চ বাৰত টাইপ কৰিব sevaonline.org। চিম্পলি এনেকৈ চাৰ্চ কৰি দিয়াৰ লগে লগে একেবাৰে ওপৰত আপুনি যিটো লিংক দেখা পাব, ৱেবছাইট দেখা পাব sevaonline.org, চিম্পলি ইয়াত আপুনি এনেকৈ ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত এনেকুৱাকৈ লিংক খোল খাই যাব। ইয়াত চাওক কৈছে HSLC ৰিজাল্ট 2025 উইল বি এনাউন্স টুডে এট 10:30 AM। ঠিকে আছে। ইয়াত চাওক ৰিজাল্ট লিংক 1, ৰিজাল্ট লিংক 2। চাওক ইয়াত চিম্পলি ৰিজাল্ট লিংক 1 আৰু লিংক 2ত ক্লিক কৰি পেলাই কিন্তু আপুনি আপোনাৰ চিম্পলি ৰোল আৰু নাম্বাৰ ব্যৱহাৰ কৰি কিন্তু আপুনি আপোনাৰ ৰিজাল্ট চাব পাৰিব। চ' ঠিক আছে, ভিডিঅ'টো আজি ইমানেই আছিল। চাওক যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে, আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰিব। আৰু আপুনি যদি আপোনাৰ ৰিজাল্টটো চোৱাত কিবা প্ৰব্লেম পাইছে, অসুবিধা পাইছে, আপুনি আপোনাৰ ৰোল নাম্বাৰটো চিম্পলি মোৰ লগত শ্বেয়াৰ কৰিলে আপোনাক ৰিজাল্ট চাই দিম। চ' চিম্পলি চাওক আজিৰ ভিডিঅ'টোত এইখিনি আছিল দিব লগা ইনফৰমেশ্যন। ভিডিঅ'টো চাই যদি আপুনি ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোত নতুন আহিছে, পুনৰ এবাৰ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু অল নটিফিকেশ্যন এলাউ কৰি দিয়ক, যাতে মই আপলোড দিয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগতে আপুনি লাভ কৰিবলৈ সক্ষম হয়। চ' যিয়ে নহওক, ভিডিঅ' আকৌ এটা আপলোড দিম ৰিজাল্ট অহাৰ লগে লগে, কেনেকৈ চাব পাৰি আপোনালোকক লাইভ প্ৰুফ দেখাই দিম। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। জয় অসম, বাই বাই।